ভিউয়ার্স, আজি মই উপস্থিত আছো বীৰংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাটত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বীৰংগনা সাধনী কোন আছিল আৰু কি কাৰণে এই কলাক্ষেত্ৰখন বীৰংগনা সাধনী নামেৰে নামাকৰণ কৰা হৈছে এই সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। গতিকে ভিউৱাৰ্ছসকললৈ মই অনুৰোধ কৰিম যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকল ভিউৱাৰ্ছে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সতী সাধনী আছিল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী। চুতীয়া ৰজা ধীৰ নাৰায়ণৰ বহু দিনলৈকে কোনো সন্তান নাছিল। সন্তান লাভৰ কাৰণে তেওঁ ঈশ্বৰৰ ওচৰত বহু সাধনা কৰাৰ পাছত এগৰাকী কন্যা সন্তানৰ জন্ম হয়। সেয়েহে ৰজা ধীৰ নাৰায়ণে এই কন্যা সন্তানটিৰ নাম ৰাখে সাধনী। সাধনী জন্ম হোৱাৰ কেইবাবছৰ পাছত ৰজা ধীৰ নাৰায়ণৰ অন্য এটি পুত্ৰ সন্তানৰো জন্ম হৈছিল। নিজ কন্যাৰ বিবাহৰ উপযুক্ত সময় হোৱাত ৰজাই বিবাহৰ কাৰণে স্বয়ম্বৰ আয়োজন কৰিবলৈ নিৰ্ণয় কৰিলে। ৰজাই আদেশ দিলে যে গছৰ ওপৰত থকা কেৰ্কেটুৱা এটা যিজন লোকে ধনুৰ কাঁড়েৰে মাৰিব পাৰিব সেইজন লোকৰে লগত সাধনী কন্যাৰ বিবাহ হ'ব। পিছে কোনো ৰাজকোঁৱৰে এই কাঁড় লগাব নোৱাৰিলে। ৰজাই দুখ কৰি ওচৰতে থকা সামান্য খৰিকটীয়া ল'ৰা এটাক ক'লে, সাধনী কন্যাক তোকে দিম, তই এই কাঁড়পাত লগাব পাৰিবিনে? ল'ৰাজনে আচৰিত হৈ উত্তৰ দিলে, মই সামান্য লোকে কি ৰূপে ৰজাৰ জীয়েকক পালিম? এইটো অযোগ্য কথা। ৰজাই পুনৰ ক'লে, শামুকতো মণিক, কন্দলিতো কৰ্পূৰ, তাত তই সংশয় নকৰিবি। সুবৰ্ণপুৰী লংকাটো ৰাক্ষসে ভোগ কৰে, কত শুনিছ চুতীয়া ৰজাৰ বচন লৰে? ৰজাৰ দেশত ল'ৰাজনে কাঁড় মাৰিলে, কাঁড়পাত কেৰ্কেটুৱাটোৰ গাত লাগিল আৰু নিজৰ বচন ৰাখি ৰজাই সাধনীৰ বিবাহ ল'ৰাজনৰ লগত কৰাই দিলে। ল'ৰাজনৰ নাম আছিল নিতাই, পাছলৈ তেওঁক নীতিপাল নামেৰেও জনা গৈছিল। 1522 চনত ৰজা ধীৰ নাৰায়ণে ৰাজভাৰেৰী জোঁৱায়েক নীতিপালক যুৱৰাজ পাতি নিজ 3 বছৰীয়া বালক পুত্ৰ তথা সাধিনীৰ ভাতৃক নীতিপালৰ ওচৰত সমৰ্পণ কৰি দেশান্তৰিত হয়। নীতিপালৰ শাসন ব্যৱস্থা বৰ সন্তোষজনক নাছিল। লাহে লাহে ৰাজ পৰিয়ালত কন্দলৰ সৃষ্টি হয়। এই লোকসকলে নীতিপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰ কৰে। চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ বাতৰি আহোম ৰজা চুহুংমুঙৰ কাণত পৰিল। ফলত সেই বছৰ শেষৰ পিনে অৰ্থাৎ 1522 চনত তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। কেইবাখনো যুদ্ধৰ পাছত চুতীয়া সেনা যুদ্ধত পৰাস্ত হয়। যুদ্ধৰ শেষ পৰ্যায়ত চুতীয়া সৈন্যই চন্দনগিৰি পৰ্বতত আশ্ৰয় লৈ গৈ চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহল। চুতীয়া সেনাই পৰ্বতৰ ওপৰৰ পৰা শিল বাগৰাই আৰু দলিয়াই বহুতো আক্ৰমণকাৰীক নিহত কৰে। অসম বুৰঞ্জীৰ পৰা জনা যায় যে সেই সময়ত ৰাণী সাধিনী গৰ্ভৱতী আছিল। লগতে আছিল তেওঁৰ 12-13 বছৰীয়া পুত্ৰ। এই যুদ্ধত সাধনীয়ে 120 গৰাকী কুঁৱৰীক লগত লৈ পৰ্বতৰ শিল বগৰাই বহুতো বিৰোধী পক্ষৰ সৈনিকক নিহত কৰিছিল। সেই সময়তে আহোম সৈন্যই ঢোল বজাই যুদ্ধত জয়ী হোৱাৰ জাননী দিয়ে। পাহাৰত উঠি থকা ৰজা নীতিপাল আৰু ৰাণী সাধনীয়ে ঢোলৰ মাত শুনি বাহিৰলৈ ওলাই আহে আৰু চাৰিওফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়। ৰজা নীতিপালে শত্ৰুৰ গালৈ কাঁড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ কাঁড় লাগি তেওঁ মৃত্যুবৰণ কৰে। ৰাণী সাধনীয়ে নিজৰ মহিলা সৈন্যবাহিনী লগত লৈ যুঁজ দিয়ে যদিও শেষত পৰাস্ত হৈ চন্দনগিৰি পাহাৰৰ পৰা জাপ মাৰি মৃত্যুবৰণ কৰে। ৰাণী সাধনীয়ে যুদ্ধত পৰাস্ত হৈ শত্ৰুৰ ওচৰত আত্মসমৰ্পণ নকৰি নিজেই মৃত্যুক আঁকোৱালি লৈছিল। মৃত চুতীয়া ৰজা নীতিপাল তেওঁৰ পুত্ৰ আৰু কাঁচিতৰা তিনিওৰে মুণ্ড চন্দনগিৰিৰ পৰা কাটি আনি শদিয়াত থকা চুহুংমুঙৰ ওচৰত প্ৰস্তুত কৰা হয়। ৰজা আৰু পুত্ৰৰ মূৰ নচুৱাই পৰ্বতত মুণ্ডমালা বান্ধি শেষত চৰাইদেউ শালৰ খটখটিত পুতি থোৱা হয়। অসম বুৰঞ্জীৰ মতে আহোম সেনাই সাধিনীৰ মৃত শৰীৰৰ পৰা সোণৰ কংকালি আদিও খুলি লৈছিল। ভিউৱাৰ্ছ, কথাতে কয় বোলে জোৰ যাৰ মুলুক তাৰ। গতিকে প্ৰবল পৰাক্ৰমী আহোম সেনাৰ লগত চুতীয়া সেনা পৰাস্ত হয় আৰু ইমানতে 1522 চনত অসমত চুতীয়া ৰজাৰ ৰাজত্ব অন্ত পৰে। যদিও চুতীয়া সৈন্যই পৰাক্ৰমী আহোম সৈন্যক পৰাস্ত কৰিব পৰা নাছিল, তথাপি মৃত্যুৰ আগমুহূৰ্তলৈকে সমানে যুঁজ দি গৈছিল। নিজ চকুৰ সন্মুখতে আহোমৰ আক্ৰমণত মৃত্যু হোৱা স্বামীকেৰী সাধনীয়ে এগৰাকী নাৰী হৈও আহোম সৈন্যসকলৰ লগত সমানে যুদ্ধত লিপ্ত হৈছিল। শেষত যুদ্ধত পৰাস্ত হৈ আহোম সৈন্যৰ বশ্যতা স্বীকাৰ নকৰি ৰাণী সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জাপ দি মৃত্যুৰ পথ বাছি লৈছিল। পৰম প্ৰতাপী বীৰংগনা ৰাণী সাধিনীৰ স্মৃতি যুগমীয়াকৈ ৰখাৰ অৰ্থে গোলাঘাটৰ এই স্থানতে এখনি কানন প্ৰতিষ্ঠা কৰি নামাকৰণ কৰা হৈছে বীৰংগনা সাধিনী কলাক্ষেত্ৰ। ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।